বৃদ্ধি কৰা হয় চৰকাৰী ই-ৰিক্সা আৰু চিলাই মেচিনৰ আবেদনৰ সময়সীমা হয় আপোনালোকে যিসকলে চৰকাৰী ই-ৰিক্সা আৰু চিলাই মেচিন আবেদন কৰিব বুলি ভাবিছিল কিন্তু সময়ৰ অভাৱত আবেদন কৰিব পৰা নাই সেইসকলৰ বাবে এটা সোণালী সুযোগ আকৌ লৈ আহিছে মাইনৰিটি বোৰ্ডৰ পৰা অৰ্থাৎ অসম চৰকাৰৰ মাইনৰিটি বোৰ্ডৰ পৰা কিন্তু আকৌ আপোনালোকৰ বাবে এটা সোণালী সুযোগ লৈ আহিছে যে আপোনালোকে কিন্তু যিসকলে নেকি এপ্লাই কৰা নাছিল সেইসকলৰ বাবে আকৌ কিন্তু ৱেবছাইটটো মুকলি কৰি দিছে আজিৰ পৰা আকৌ কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে নেকি এপ্লাই কৰা নাছিল গতিকে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব অৰ্থাৎ ৱেবছাইটটো যে মুকলি হৈছে হেতু মই জাস্ট অলপ দেখুৱাই আছো তাৰ পিছত আপোনালোকে যদি এপ্লাই নিজে কৰিব নোৱাৰে কেনেকৈ স্টেপ বাই স্টেপ ফুল প্ৰসেস কমপ্লিট কৰিব পাৰিব সেই বিষয়ে মই অলৰেডি ভিডিও বনাই ৰাখিছো যেটো ভিডিওৰ লিংক মই ভিডিওটো ডেসক্ৰিপচনত দি থম আপোনালোকে তাৰ পৰা চাই কিন্তু এপ্লাই কৰিব পাৰিব অৰ্থাৎ ই-ৰিক্সাৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰি বা চিলাই মেচিনৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰি দুটা ভিডিওৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দি থম যেনক আপোনালোকে কেনেকৈ ৱেবছাইটলৈ ওপেন কৰিব হেতু মই দেখুৱাই আছো সো বন্ধুসকল আপোনালোকে ৱেবছাইটটো ওপেন কৰিবলৈ কি কৰিব জাস্ট আপোনালোকে যিকোনো মোবাইল বা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে মাইনৰিটি ইন আসাম বুলি লিখি সার্চ কৰিব মই যেনেকৈ লিখিছো সার্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব প্ৰথম যেটো ৱেবছাইট দেখিবলৈ পাইছে আসাম মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড ইয়াতে চাওক আপোনালোকে লিংকটো দেখিব পাইছে amdb.assam.gov.in আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ মাইনৰিটি বোৰ্ডৰ যেটো নেকি পোৰ্টেল সেই পোৰ্টেলখন খোল খাব এতিয়া আপোনালোকে চাওক স্ক্ৰল ডাউন কৰিব এন্ড আপোনালোকে দেখিবলৈ পাবে ইয়াতে এটা অপচন আছে লেটেষ্টৰ তলত আপোনালোকে দেখিব পাইছে এপ্লিকেশন ফৰ ইউপিএসসি আপোনালোকে জাস্ট এই লিংকৰ ওপৰত ক্লিক কৰি দিয়ক এই লিংকৰ ওপৰত যেতেই ক্লিক কৰিব আপোনালোকৰ সন্মুখত আকৌ এনেকৈ আহি যাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশন ফৰ দা ইউপিএসসি কোৰ্স এন্ড ফৰ ইনপুট অবলিক আইটেম ডিস্ট্ৰিবিউশন ফৰ of the year 2023 and 2024 বুলি কোৱা হৈছে এতে চাওক আপোনালোকে চাওক এতে এই যেটো অপচন দেখিব আছে এপ্লাই হিয়াৰ আপোনালোকে এপ্লাই হিয়াৰ অপচনত ক্লিক কৰি দিব এপ্লাই হিয়াৰ অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ৱেবছাইটটো খোল খাব কিন্তু এটা কথা মন কৰিব বৰ্তমান কিন্তু ৱেবছাইটটো খুবেই ডাউন হৈ আছে অলপ আগতে ধুনিয়াকৈ চলি আছিল কিন্তু বৰ্তমান ৱেবছাইটটো ডাউন হৈ আছে এতিয়া আপোনালোকে এপ্লাই কৰাৰ বাবে আপুনি যোনটোৰ বাবে এপ্লাই কৰিব এই যেটো অপচন তলত দেখিব আছে ক্যান্ডিডেট ফৰ ফৰ্ম ফিল আপ আপোনালোকে ক্যান্ডিডেট ফৰ্ম ফিল আপ অপচনত যেতেই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি যেটো চাৰ বাবে এপ্লাই কৰিব আপুনি চিলাই মেচিনৰ বাবে এপ্লাই কৰক বা আপুনি ই-ৰিক্সাৰ বাবে এপ্লাই কৰক সেই হিচাপত আপোনালোকৰ সন্মুখত ফৰ্মটো খোল খাব ইয়াতে চাওক ইয়াতে কিন্তু দিস সাইট ক্যান টু বি ৰিচিভেবল দেখুৱাইছে মানে আপোনাৰ সন্মুখত এনেকুৱা আহিব পাৰে মানে সাইটটো খুবেই ডাউন হৈ আছে বাট মই আপোনালোকক দেখুৱাই দিলো কিন্তু আপোনালোকে ৰাতিপুৱাৰ ভাগত ট্ৰাই কৰিব 100% আহি যাব এতিয়া সাইটটো ডাউন হোৱাৰ কাৰণ হল আপোনালোকে সকলোৱে জানে যে বহুত সংখ্যক মানুহে এপ্লাই কৰিব নোৱাৰিছিল এতিয়া ভিডিও আপলোড কৰাৰ লগে লগে মোৰ চেনেলত কিন্তু অলৰেডি ভিডিও আপলোড কৰিছো মোৰ মেইন চেনেলত যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বহুত সংখ্যক হয়তো ভিডিও আপলোড কৰিছো আৰু অলৰেডি বহুত সংখ্যক মানুহে এপ্লাই কৰিব বিচাৰিছে যাৰ বাবে ৱেবছাইটটো এনেকৈ ডাউন দেখুৱাই আছে তো চিন্তা কৰিবলৈ একো নাই কিন্তু আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব আশা কৰিছো আপুনি নিশ্চয় দেখা পালে যে আকৌ ৱেবছাইটটো ওপেন কৰা হৈছে গতিকে আপোনালোকে ভিডিওটো সকলোৱে এটা কৰি লাইক কৰি দিব লগতে ভিডিওটো কিন্তু প্ৰত্যেকজন মানুহে শেয়াৰ কৰি দিব যাতে সকলো মানুহে যিসকলে কি আবেদন কৰিব বুলি ভাবিছিল যিসকলে আবেদন কৰিব পৰা নাই সেইসকলে জানিব পাৰে আৰু আবেদনটো কৰিব পাৰে তো আশা কৰিছো ভিডিওটো নিশ্চয় ভাল পাইছে তো আপোনালোকৰ আজিলৈ মানে বাই বাই